নমস্কাৰ আজি মোৰ ডে 4 ফ্ৰিলেন্সিং জাৰ্নি সো ডে 3 মই এটা এপ ডেভেলপমেণ্টৰ গিগ বনাইছিলোঁ ঠিক আছে ইউজিং এণ্ড্ৰইড ষ্টুডিঅ' এণ্ড ক্লাইণ্টবোৰ পাবৰ কাৰণে ৰিচ কৰিবলৈ মই সেইটো গিগ আপলোড কৰিছিলোঁ ঠিক আছে সো আজি সেইটো এপ ডেভেলপমেণ্টৰে অথেণ্টিকেশ্যন চিষ্টেমটো বনাম এইবিলাক মোৰ কোড আপোনালোকে দেখা পাইছে নেক্সট আমি গৈছোঁ ফায়াৰবেছ কনচলত য'ত আমি কি কৰিছোঁ ফাৰ্ষ্টে ইমেইল আৰু পাছপৰ্টৰ যোনটো ছিষ্টেম হয় তাক এনেবল কৰিছোঁ দেন পাছপৰ্ট ৰিছেটৰ কাৰণে কি মেছেজ যাব কেনেকুৱা হ'ব সেইবিলাক চব আমি ইয়াতে ডিজাইন কৰি দিছোঁ আৰু এইবিলাকৰ ডিপেণ্ডেঞ্চি যোনখিনি আছে সেইবিলাক আমি এপত গৈ পেষ্ট কৰিছোঁ যাতে ফায়াৰবেছ অথেণ্টিকেশ্যনৰ লগত লাগি থাকে আৰু তাৰ উপৰিও আমি ডাটাবেছ ক্ৰিয়েট কৰিছোঁ য'ত ইউজাৰৰ ইমেইল পাছপৰ্ট এইবিলাক ষ্ট'ৰ হয় আৰু অথেণ্টিকেট কৰিব পাৰে ঠিক আছে ত' নেক্সট আমি এপটো ৰান কৰি দেখাম এপটো ৰান হোৱাৰ লগে লগে যোনটো ফাৰ্ষ্ট পেজ ওলাইছে সেইটো হৈছে আপোনাৰ লগ ইন পেজটো য'ত ইউজাৰে ইমেইল আৰু পাছপৰ্টৰ জৰিয়তে লগ ইন কৰিব পাৰে ঠিক আছে দেন নেক্সট পেজটো যোনটো হৈছে এইটো চাইন আপ পেজ বা ক্ৰিয়েট এ নিউ একাউণ্ট পেজ য'ত ইউজাৰে নিজৰ ক্ৰেডেঞ্চিয়েলবিলাক দি পিনে চাইন আপ কৰিব পাৰে আৰু তাৰ জৰিয়তে লগ ইন কৰিব পাৰে আৰু যদি আমি চাওঁ পাছপৰ্ট ৰিছেটটো কেনেকৈ কাম কৰিছে নাই কৰা যদি আমি চাওঁ তেতিয়া ইমেইলত এই ধৰণে পাছপৰ্ট ৰিছেটৰ লিংক এটা যাব আপোনালোকে স্ক্ৰীণত দেখিব পাৰিছে তেনেকৈ কাম কৰে যদি আমি এইটো কাম নকৰি এতিয়া এনেই লগ ইন কৰি চাওঁ লগ ইন হ'বনে নহ'ব এইটো দেখিছে আপোনালোকে লগ ইন হৈছে ফায়াৰবেছৰ লগত কানেক্ট আছে আৰু অথেণ্টিকেট হৈছে ঠিক আছে চ' ডে 4 জাৰ্নি ইমানতে সামৰণি পেলাইছোঁ লগ পাম নেক্সট ডেট থেংক ইউ ছ' মাছ